Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে ওয়েলকাম বেক টু আনাদাৰ ভিডিও অফ অংকুৰ নাইস একাডেমি আহকচোন ভিডিওটো স্টাৰ্ট কৰাৰ আগত এটা আমি কিবা কোৱেশ্চন এটা চাই লওঁ এটো হল আপোনাৰ এপিএসসি PYQ 2023 ৰ কোৱেশ্চন CCA প্ৰিলিমছৰ হয় ইয়াত আপোনালোকৰ আহোমসকলৰ হিন্দু নাম দিয়া আছে আৰু তেওঁলোকৰ আহোম নামবোৰ দিয়া আছে নহয় জানো এটা কোৱেশ্চনটো সুধিছে আপোনালোকে মেটচ কৰিব লাগে সুসেংফাৰ নাম কোনটো হ'ব সুৰেমফাৰ নাম কি হ'ব সুতামলাৰ নাম কি হ'ব সুপুংমুঙৰ নাম কি হ'ব এটা কথাটো হল যদিও কিছুমানৰ কাৰণে ইজি হয় কিছুমানে বহুত এই কোৱেশ্চনটো টান পায় কাৰণ আহোমসকলৰ যোনটো তেওঁলোকৰ আহোম নাম অতিকৈ কনফিউজিং হয় কাৰণ অলমোস্ট সিমিলাৰে হয় নামটো সো আজি আমি কি কৰিছো কিছুমান এনেকুৱা নিমনিক লৈ আহিছো যোনকিটা আপোনালোকে যদি হেগিৰা ভালকে পঢ়ে এক্সামত আৰামসে ক্লিক কৰিব আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আপোনালোকে কৰিব পাৰিব সো পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰো আপোনালোক মই আগৰ স্লাইডখনত দেখালো কি এপিএসসি কেনেকুৱা ধৰণৰ আপোনাৰ আহোমৰ ৰজাৰ নামত কোৱেশ্চন এটা কাটে নহয় জানো কেনেকুৱা আছিল হিন্দু নামটো দি দিছে তাৰ লগত আপোনাৰ আহোম নামটো দিছে আপোনাৰ মেটচ কৰিব লাগে তাত অপচন দিছে এইটো এপিএসসি বুলিয়ে নহয় আপোনাৰ এডিআৰটো এনেকুৱা কোৱেশ্চন আহে আপোনাৰ আসাম পুলিচতো আহিব সৰি কাৰণ এইটো এটা বহুত ৰিঅকাৰিং কোৱেশ্চন কাৰণ এইটো ষ্টুডেন্ট বিলাকে ইচ্ছা কৰিলে এইটো ভালকে মাৰ্কস ইজিলি ল'ব পাৰে জাস্ট আপোনালোকে নামকিটা মনত ৰাখিব লাগে আৰু প্ৰবলেমটো ক'ত হয় ষ্টুডেন্ট খিনিৰ অলপ কনফিউজন হয় কাৰণ নামবোৰ প্ৰায় শুনিবলৈ একে সুদিংফা সুদাংফা সুলিকফা সুখামফা হেতুৱে মেইন প্ৰবলেম হয় সো আমি কি কৰিছো আপোনালোকক এই নামবোৰ ইজিলি মনত ৰাখিবৰ কাৰণে কেইটামান নিমনিক্স বনাই আনছো আৰু সেই নিমনিক্স গিটা যদি আপোনালোকে ভালকে এবাৰ দুবাৰ পঢ়ি দিয়ে আপোনালোকৰ ৰজাবোৰ মনত ৰাখিবলৈ একেবাৰে ইজি হ'ব সো পলম নকৰি ভিডিওটো আৰম্ভ কৰো সো আজি আমাৰ প্ৰথম নিমনিকটো চাওঁ আহক ইয়াত কি লিখিছো মই চাওকচোন শিৱ সিংহই খং উঠিলে তাণ্ডৱ কৰে কি কৰে শিৱ সিংহই খং উঠিলে তাণ্ডৱ কৰে নহয় জানো আমি কি জানো আমাৰ ভগৱান শিৱ তেওঁৰ যেতিয়া খং উঠে তেওঁ কি কৰিছিল তাণ্ডৱ নকৰিছিল জানো এতিয়া আমি ইয়াৰ পৰা দুটা আমি ওয়াৰ্ড লব কিওয়াৰ্ড লব পাৰো শিৱ আৰু তাণ্ডৱ মানে শিৱ সিংহৰ আহোম নাম কি হল সুতানফা বুজি পাইছে নে সুতানফা আমি জানো বেছিভাগ আহোম ৰজাৰ কি হয় সু আৰু ফাটো মাজত থাকে এই তানটো আপোনালোকে মন ৰাখিব তেতিয়া শিৱ সিংহৰ সুতানফা যে হয় আপোনালোকে গম পাই যাব বুজি পাইছে নে বলক আমি নেক্সট টুলে চাওঁ সো আমাৰ প্ৰথম নিবন্ধটো চাগে আপোনালোকে ভাল পালে এতিয়া আহো আমাৰ সেকেন্ড নিবন্ধটোলে ঠিক আছে সেন্টেন্সটো পঢ়কচোন প্ৰতাপৰ বহুত বুদ্ধি আছিল কাৰণ তেওঁ গাজৰ আৰু চেং মাছ খাইছিল আৰু সেই কাৰণে বুঢ়া আছিল এটো লাগিলে সেন্টেন্সটো দেখিবলৈ বহুত ডাঙৰ যেন কিন্তু আপোনালোকে চাগে কেটা ইনফৰমেশন কমাই আছে প্ৰতাপ মানে কোন প্ৰতাপ সিংহ নহয় জানো প্ৰতাপ সিংহ প্ৰতাপৰ বহুত বুদ্ধি আছিল মানে তেওঁ কি বুলি কোৱা হয় বুদ্ধি নাৰায়ণ কি বুলি কোৱা হয় বুদ্ধি নাৰায়ণ সো প্ৰথম নামটো আমি পাই গলো প্ৰতাপ মানে প্ৰতাপ সিংহ নহয় জানো প্ৰতাপ সিংহ প্ৰথম নামটো আমি পাই গলো কি প্ৰতাপ সিংহৰ প্ৰথম নাম কি আছিল প্ৰতাপৰ বহুত বুদ্ধি আছিল মানে কি বুদ্ধি নাৰায়ণ আছিল কাৰণ তেওঁ গাজৰ আৰু চেং মাছ খাইছিল গাজৰ মানে কি তেওঁ গজপতি বুলি নকৈছিল জানো গজপতি নহয় জানো মানে কি গাজৰৰ পৰা গজপতি আহিলে আৰু চেং মাছ খাইছিল মানে কি চেং মানে কি সুসেংফা সুসেংফা নহয় জানো মই কি কৈছিলো আপোনালোকক সু আৰু ফাটো থাকে আপুনি চেংটো মন ৰাখিলে হ'ল আৰু লাষ্টত আৰু কি কৈছো মই আৰু সেই কাৰণে তেওঁ বুঢ়া আছিল বুঢ়া মানে এটা বুঢ়া ৰজা বুলি নকৈছিল জানো বুঢ়া ৰজা নহয় জানো আকৌ এবাৰ আপোনালোকে একেলগে পঢ়োৱা হওকচোন প্ৰতাপৰ বহুত বুদ্ধি আছিল কাৰণ তেওঁ গাজৰ আৰু চেং মাছ খাইছিল আৰু সেই কাৰণে বুঢ়া আছিল সো ইয়াৰ পৰা কি নাম আহিল প্ৰতাপ সিংহৰ কি নাম আহিলে বুদ্ধিৰ পৰা বুদ্ধি নাৰায়ণ গাজৰৰ পৰা গজপতি চেঙৰ পৰা সুসেংফা আৰু বুঢ়াৰ পৰা বুঢ়া ৰজা এই নিমনিকটো ৰাখিলে এই নিমনিকটো যদি আপোনালোকে মনত ৰাখে মই ভাবো কি আপোনালোকে প্ৰতাপ সিংহৰ গোটেইকেইটা নাম ইজিলি মনত ৰাখিব পাৰিব ঠিক আছে আহক বলক নেক্সট নিমনিকটো চাওঁ সো আপোনালোক দুটা নিমনিক শিকালো চাগে ভাল পাইছে আহক তৃতীয়টোলৈ আহো ইটোত কি লিখিছো চাওক আগৰ দিনত যুদ্ধলৈ গলে ৰজা সকলে গদাটো পাতেৰি সফা কৰিছিল কি কৈছে কি আগৰ দিনত যুদ্ধলৈ গলে ৰজা সকলে গদাটো পাতেৰি সফা কৰিছিল ইয়াত দুটা কিৱৰ্ড আছে গদা আৰু পাত গদা মানে আমাৰ কি কলো আমি গদাধৰ সিংহ ঠিক আছে আৰু এটা কি কৈছিল আপোনাক মাজত আমি কি টান পাত নহয় জানো পাত মানে কি কলো সু পাত ফা গদাধৰ সিংহৰ আহোম নাম কি সুপাতফা বুজি পাইছে আপোনালোকে গদাধৰ সিংহৰ আহোম নাম কি হয় সুপাতফা সুপাতফা কাৰণ সু আৰু ফাটো থাকে আৰু গদাটো কিহেৰে সফা কৰিছিল পাতেদি বুজি পালে সো গদাধৰ সিংহৰ আহোম নাম হল সুপাতফা ঠিক আছে বলক নেক্সটটো কৰো আমি আমাৰ নিমনিক গিটা আপোনালোকে ৰিলেট কৰিব পাৰিছে আৰু ইজি পাইছে আহকচোন আমি নেক্সট নিমনিকটো চাওঁ
নেক্সট নিমনিক কি লিখিছো চাওকচোন সান ৰাতিপুৱা উদয় হয় কি কৈছো সান ৰাতিপুৱা উদয় হয় ইয়াত কিৱৰ্ড দুটা হ'ল সান আৰু উদয় নহয় জানো উদয় মানে কোন আছিল উদয় আদিত্য সিংহ উদয় আদিত্য সিংহ তেওঁৰ আহোম নাম কি হয় সুনিয়তফা সুন ইয়াত ফা বুজি পাইছে মই কি কলো সান ৰাতিপুৱা উদয় হয় নহয় জানো ইয়াৰ পৰা আমি কিৱৰ্ড ললো কি সান আৰু উদয় ললো সো উদয় আদিত্য সিংহৰ আহোম নাম কি হয় সানিয়াতফা বুজি পালে ঠিক আছে দিয়ক আহকচোন আমি আৰু জন আহোম ৰজাৰ নিমনিক্সটো চাই লওঁ আমি এবাৰ আনিছো জয়ধ্বজ সিংহ ঠিক আছে কাৰণ আনিছো জয়ধ্বজ সিংহ সো এনেকুৱাকে ৰাখিছো নিমনিক্সটো এনেকুৱাকে ৰাখিছো জয়ধ্বজে তামৰ কাহিত ভাত খাই আৰু তেওঁ তাৰ পিছত ভগাই দিয়ে মই কি কৈছো জয়ধ্বজে তামৰ কাহিত ভাত খাই আৰু তাৰ পিছত ভগাই দিয়ে এটা কথাটো হ'ল এইগিটা হ'ল কিৱৰ্ড তামৰ আৰু ভগাই ঠিক আছে কাৰণ তেওঁৰ নাম হ'ল সুতামলা এই তামটো মই ইয়াৰ পৰা আনিছো ঠিক আছে নে জয়ধ্বজে তামৰ কাহিত ভাত খায় আৰু এটা তেওঁৰ নাম আছে ভগনীয়া ৰজা কি হয় ভগনীয়া ৰজা তেওঁ যুদ্ধ এখনত হাৰি পেলাই অলপ পলাই গৈছিলে ঠিক আছে সেইটো কাৰণে তেওঁৰ নাম ভগনীয়া ৰজা বুলিও কোৱা যায় ঠিক আছে আশা কৰো আপোনালোকে বুজি পাইছে মই আকৌ পঢ়ি দিছো জয়ধ্বজ সিংহৰ আহোম নাম হ'ল সুতামলা আৰু ভগনীয়া ৰজা এনে নিমনিকটো আকৌ কৈ দিছো জয়ধ্বজে তামৰ কাহিত ভাত খাই আৰু তাৰ পিছত ভগাই দিয়ে আশা কৰো আপোনালোকে এই নিমনিকটো চাগে ভাল পাইছে আৰু এটা বলক আমি নেক্সট নিমনিকটোলৈ যাওঁ আমি আৰু এজন আহোম ৰজাৰ নিমনিক চাওঁ এইটো আমি দিয়া আছে ৰাজেশ্বৰ সিংহ ঠিক আছে মই এটা জাস্ট নিমনিক বনাইছো কিন্তু আকৌ কৈছো এইটো একো লজিকৰ লগত লিংক নাই জাস্ট মনত ৰাখিবৰ কাৰণে যাতে এক্সামত ক্লিক হয় সেইটো কাৰণে মই এনেকুৱাকে নিমনিকটো বনাইছো এতিয়া মই কি কৈছো ৰাজেশ্বৰে ৰেম্প ৱাক হয় ৰাজেশ্বৰে ৰেম্প ৱাক কৰি ভাল পায় মই কি কৈছো আকৌ চাওকচোন ৰাজেশ্বৰে ৰেম্প ৱাক কৰি ভাল পায় নহয় জানো মানে ৰাজেশ্বৰ সিংহৰ আহোম নামটো হ'ল সুৰেম্ফা ঠিক আছে এতিয়া কথাটো হ'লে ৰেম্পটো কোৱাৰ কাৰণে মই ৰেম্প ৱাক কৰিলো বুজি পাইছেনে এতিয়া যদি আপোনাক সোধে ৰাজেশ্বৰ সিংহৰ আহোম নাম কি সুৰেম্ফা ঠিক আছে সেইটো কাৰণে এইটো মনত ৰাখিব নিমনিকটো ৰাজেশ্বৰে ৰেম্প ৱাক কৰি ভাল পায় ঠিক আছে নেক্সট আমি হেৰিটোলৈ যাওঁ আশা কৰো আপোনালোকে আমাৰ নিমনিকগিটা ভাল পাই আছে এক্সামৰ কাৰণে আপোনালোকৰ চাগে ৰিলেট হ'ব আহকচোন নেক্সট দুটা নিমনিকলৈ যাওঁ কিন্তু তাৰ আগত এটা কথা কৈ লওঁ এইকেইটা নিমনিকত একো লজিক নাই হা জাষ্ট এনেকুৱাকে বনাইছো যাতে আপোনালোকৰ এক্সামৰ সময়ত নামটো দেখিলে ক্লিক কৰে আৰু মনত আহি যায় ঠিক আছে প্ৰথমটো চাওঁ আহক কি লিখিছো চক্ৰটো চুপুংকৈ ঘূৰে চক্ৰ চুপুংকৈ নুঘূৰে কিন্তু জাষ্ট মই মনত ৰাখিবৰ কাৰণে কৈছো চক্ৰটো কেনেকৈ ঘূৰে চুপুংকে চক্ৰ মানে কি চক্ৰধ্বজ সিংহ আৰু তেওঁৰ আহোম নাম কি হয় চুপুংমুং কি হয় চুপুংমুং বুজি পালে সেইটো কাৰণে মই এই নিমনিকটো ইউজ কৰিছো এতিয়া যদি আপোনালোক কেতিয়াবা সোধে চক্ৰধ্বজ সিংহৰ আহোম নাম কি আপোনালোকে আৰামছে ক'ব পাৰিব চক্ৰটো কেনেকৈ ঘূৰে চুপুংকে ঘূৰে নহয় জানো তাৰ তেওঁৰ কি নাম হ'ব চুপুংমুং নেক্সটটো আৰু অলপ ফানি হয় শুনি ল'ব আপোনালোকে চন্দ্ৰকান্ত সিংহৰ ফেভৰেট গান কি এটা এসময়ত আমি যেতিয়া সৰু আছিলো তুষাৰ কাপুৰৰ এটা গান ওলাইছিলে দিল ডিং ডং দলে এতিয়া মই নিমনিকটো এনেকৈ বনাইছো চন্দ্ৰকান্ত সিংহৰ ফেভৰেট গান দিল ডিং ডং দলে ঠিক আছে কি হয় দিল ডিং ডং দলে কিয় বনাইছো চাওক আপোনালোকে তেওঁৰ আহোম নাম হ'ল ডিং ফা বুজি পাইছেনে এই ডিংটোৰ কাৰণে মই এই ডিংটো দেখিছেনে এই ডিংটোৰ কাৰণে এই নিমনিকটো বনাইছো এতিয়া যদি আপোনাক সোধে চন্দ্ৰকান্তৰ আহোম নাম কি তেতিয়া আপোনালোকে ক'ব কি চন্দ্ৰকান্তৰ ফেভৰেট গান ডিং ডং দলে কাৰণ তেওঁৰ আহোম নাম হ'ল সুডিংফা ঠিক আছে বলক নেক্সটটো কৰোঁ আমি আহকচোন আমি নেক্সট নিমনিকটো চাওঁ আমি নেক্সট নিমনিকটোত ৰুদ্ৰসিংহৰ কথা ক'ম ঠিক আছে ছাৰ নিমনিকটো হ'ল ৰুদ্ৰ ইমান সুখ আৰু ৰঙত আছিল যে তেওঁ নিজৰ কেপিটেল ৰংপুৰলৈ লৈ গৈছিল আকৌ কৈছো ৰুদ্ৰ ইমান সুখ আৰু ৰঙত আছিল যে তেওঁ নিজৰ কেপিটেল ৰংপুৰলৈ লৈ গৈছিল আমি কাৰ কথা পাতি আছো ৰুদ্ৰসিংহ নহয় জানো তেওঁৰ আহোম নাম হ'ল সুখ ৰাং ফা এতিয়া এই নিমনিকটো চাওক সুখ আহিছে সুখ ৰং আহিছে ইয়াৰ পৰা নিমনিকটো মনত ৰাখক ৰুদ্ৰ ইমান সুখ আৰু ৰঙত আছিল যে তেওঁ নিজৰ কেপিটেল ৰংপুৰলৈ লৈ গৈছিল তেওঁ নিজৰ কেপিটেলখন ৰংপুৰলৈ নিছিল ঠিক আছে আশা কৰো আপোনালোকে বুজি পাইছে নেক্সট নিমনিকটোলৈ যাওঁ বলক নেক্সট নিমনিকটো আমি আহোমৰ এজন বহুত ডাঙৰ ৰজা এজনৰ কাৰণে বনাইছো আহকচোন কি আছে বামুণ এজন স্বৰ্গীয়া হৈ চুদান গৈ শিঙৰি ঘৰ উঠিছিল
কোনজন ৰজা হ'ব পাৰে কওকচোন আপোনালোকে যদি চাই কমেণ্টত জনাবচোন বাৰু মই বুজাই দিম আপোনালোকে এনে ভাবি নিমনিকটো শুনি পেলাই আপোনালোকৰ লাগিছেনে কোনজন ৰজা হ'ব পাৰে আকৌ কৈ দিছোঁ বামুণ এজন চৰগয়া হৈ চুদান গৈ শিঙৰি ঘৰ উঠিছিল ইয়াত কিৱৰ্ড কি কি আছে চাওক বামুণ আছে কিৱৰ্ড চৰগয়া আছে চুদান আছে হয় নহয় এটা চুদান মানে কি চুদাংফা কাৰ কথা কৈছো আমি চুদাংফাৰ অন্য এটা নাম কি তেওঁ ক'ত জন্ম হৈছিল বামুণৰ ঘৰত জন্ম হৈছিল তেওঁক কি বুলি কয় বামুণী কোঁৱৰ কি বুলি কয় বামুণী কোঁৱৰ নহয় জানো তেওঁ কেপিটেল ক'লে নিছিল চৰগয়ালে হয় নহয় তো আশা কৰোঁ বুজি পালে এই নিমনিকটো তেওঁৰ কেপিটেলটোৰ কথাও কোৱা আছে চাওক আৰু তেওঁ এটা যেতিয়া ৰজা হৈছিলে তেওঁ এটা কৰনেশ্যন চেৰেমনি পাতিছিল সেইটো কি বুলি কোৱা হয় শিঙৰি ঘৰ উঠা ঠিক আছে আকৌ এবাৰ পঢ়ি দিছোঁ মই বামুণ এজন চৰগয়া হৈ চুদান গৈ শিঙৰি ঘৰ উঠিছিল মানে কাৰ কথা কৈছোঁ চুদান মানে চুদাংফা তেওঁৰ নাম কি হয় বামুণী কোঁৱৰ তেওঁৰ কেপিটেল ক'লে নিছিল চৰগয়া নহয় জানো আৰু তেওঁ যেতিয়া ৰজা হৈছিল তেওঁ কৰনেশ্যন চেৰেমনি পাতিছিল আৰু সেইটোৰ নাম আছিলে শিঙৰি ঘৰ উঠা ঠিক আছে বলক নেক্সটটো কৰোঁ আহক আমি নেক্সট নিমনিকটো চাওঁ নেক্সট নিমনিকটো আছে চুহুংমুঙৰ কাৰণে কাৰ কাৰণে চুহুংমুং তেওঁ আহোমসকলৰ চবতছে ডাঙৰ ৰজা বা জনপ্ৰিয় ৰজা বুলি কোৱা হয় তেওঁৰ নিমনিকটো কি চাওঁ হওক নিমনিকটো হ'ল চুহুংমুঙে বকতালৈ গৈ দিহিঙে দিচাঙে গানটো গাইছিল দিহিঙে দিচাঙে কাৰ গান আছিলে দিক্ষুৰ নহয় জানো কিন্তু চুহুংমুঙে গাইছিলে দেখিছে জাষ্ট নিমনিকৰ কাৰণে হা এয়া চাব চুহুংমুঙে ক'ত গৈছিল বকতালে বকতা কি আছিলে তেওঁৰ ৰাজধানী নাছিল জানো বকতাখন চ' ইয়াত তেওঁৰ ৰাজধানীৰ কথাও কৈছোঁ চুহুংমুঙে বকতালৈ গৈ বকতাখন তেওঁৰ কি আছিল ৰাজধানী আছিল গৈ কি গাইছে দিহিঙে দিচাঙে গাইছে দিহিঙেটো শব্দটো কিয় ইউজ কৰিছোঁ কাৰণ তেওঁৰ নাম হ'ল দিহিঙীয়া ৰজা বুজি পাইছেনে তেওঁৰ নাম হ'ল দিহিঙীয়া ৰজা আকৌ এবাৰ কৈ দিছোঁ মই আপোনালোকক চুহুংমুঙে বকতালৈ গৈ দিহিঙে দিচাঙে গাইছিলে নহয় জানো কাৰণ কিয় ক'লো চুহুংমাঙৰ আন এটা নাম হ'ল দিহিঙীয়া ৰজা আৰু তেওঁ এষ্টাব্লিছ কৰা ৰাজ্যখনৰ নাম কি বকতা ঠিক আছে বলক নেক্সটটো আমি নিমনিকটো চাওঁ আজি ভিডিঅ'টো আমি অন্তিমটো নিমনিকলৈ আহি পালোঁ আহকচোন আমি কাৰ কথা কৈছোঁ চাওঁ আমি চুকাম্ফাৰ কথা কৈ আছোঁ এটা কথা কৈ লওঁ চুকাম্ফাৰ কথা কোৱাৰ আগত মই এইটো কৈ লওঁ যে কি মই যোনটো আপোনাক নিমনিক দিছোঁ একদম এইটো মই মনে সজা নিমনিক হয় একচুৱেলি তেওঁক কেনেকৈ খোৰা হৈছিল সেইটো বেলেগ ষ্টৰী হয় তেওঁ হাতী ধৰিব গৈছিলে হাতী ধৰিব যাওঁতে তেওঁ খোৰা হৈছিলে কিন্তু মই আপোনাক ষ্টৰীটো কি দিছোঁ চাওক তেওঁ আম খাই ভাল পাইছিলে আম পাৰিব গৈ গছৰ পৰা পৰি তেওঁ খোৰা হৈছিল চ' তেখেতৰ নাম কি আছিলে খোৰা ৰজা বুজি পালে খোৰা ৰজা ঠিক আছে তেওঁৰ চুকাম্ফাৰ নাম কি হয় খোৰা ৰজা তেওঁৰ ওপৰত এটা চিম্পল এটা ফেক্ট এটা কৈ দিওঁ তেওঁ আহোমৰ চবতছে লংগেষ্ট ৰুলিং কিং হয় ঠিক আছে আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো ভালেই পাইছে আশা কৰোঁ আপোনালোকে যদি প্ৰেক্টিছ কৰে অলপ 2-3 পঢ়ে এই ভিডিঅ'টো আপোনালোকৰ হেল্প কৰিব আৰু এক্সামত নিমনিক্সখিনি আপোনাক ক্লিক কৰাব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেলটো ফ'ল' কৰি দিব ঠিক আছে ধন্যবাদ